নমস্কাৰ, মই মনালিছা গগৈ। অসমৰ মুখ্যমন্ত্ৰী খং উঠিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইকেইদিন বিৰাট খং উঠিছে। তামাম খং উঠা বুলি যে কয়, তামাম খং উঠিছে। খং উঠাৰ কাৰণ কেইবাটাও। তেওঁ যলৈকে গৈছে বুম লৈ সাংবাদিকে এটাই প্ৰশ্ন কৰিছে, গৰু খুটিৰ গৰুৰ হিচাপ লাগে। কোনে কেইটা গৰু বিনামূলীয়াকৈ নিলে, কোনে কেইটা গৰু পইচা দি নিলে, কোনে কেইটা গৰু ক'ৰ পৰা নিলে, এই হিচাপ বিচাৰিছে মুখ্যমন্ত্ৰীৰ পৰা। হয়ো দিয়কচোন, অসমৰ মুখ্যমন্ত্ৰী এগৰাকী যথেষ্ট ব্যস্ত মানুহ। তেওঁ সকলোফালে উন্নয়নত মনোযোগ দিছে। সময় হাতত কম, মাত্ৰ 7-8 মাহ সময় আছে তেওঁৰ হাতত। এই সময়খিনিত তেওঁ বিচাৰিছে যে দেশত, ৰাজ্যখনত তেওঁ কিবা এটা এনেকুৱা কাম কৰি যাওক যিটোৰ জৰিয়তে তেওঁ পুনৰ 2026 চনৰ চৰকাৰখনৰ নেতৃত্ব দি পুনৰ মুখ্যমন্ত্ৰী হ'ব পাৰে। কিন্তু এই সময়ত সাংবাদিককে ধৰি বিৰোধী দল সকলোৰে মাত্ৰ এটাই প্ৰশ্ন যে গৰু খুটিৰ গৰুবোৰ কোনে নিলে, কেনেকৈ গৰু খুটিৰ গৰুবোৰ চুৰি হৈছিল। এতিয়া কথাটো হ'ল, মুখ্যমন্ত্ৰীৰ খং উঠাৰ কথাটো হ'ল, মুখ্যমন্ত্ৰীয়ে বিচাৰিছে যে গৰু খুটি সম্পৰ্কত যিখিনি কথা ক'ব লাগে তেওঁ ইতিমধ্যে কৈ দিছে। তেওঁ ইতিমধ্যে কৈয়ে দিছিল যে গৰু খুটিৰ গৰু আচলতে কোনেও নিয়া নাছিল, কিন্তু এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল গৰু খুটিত যে গৰুবোৰ নিজে নিজে মৰিছিল। গুজৰাটৰ পৰা অনা গিৰ গাইবিলাক তাত উধাই মুধাই মৃত্যু সাবটি লৈছিল, যিটো কাৰণে তাৰ যি ডাইৰেক্টৰ পদ্ম হাজৰিকা তেওঁ অস্বস্তিত পৰিছিল। তেওঁ বিৰাট দুখ প্ৰকাশ কৰিছিল, মুখ্যমন্ত্ৰীক ৰাতি বাৰে বাৰে ফোন কৰিছিল, যিটো কাৰণে মুখ্যমন্ত্ৰীয়ে 6-7 দিন ধৰি শুব পৰা নাছিল। আৰু তেওঁ ভাবিছিল যে কেনেবাকৈ গৰুখিনিক ৰেহাই দিব পাৰিলে, কোনোবাই যদি বিনামূলীয়াকৈ লৈ যায় তাতো তেওঁ আপত্তি কৰা নাছিল সেই সময়ত। অথচ সেই সময়তে বোলে মুখ্যমন্ত্ৰীৰ মতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি বিভিন্ন বিধায়কে, কেইবাজনো বিধায়কে গৰুবোৰ লৈ গ'ল। পইচা দি নিয়া বুলি তেওঁ কৈছে, পইচা দি গৰুবোৰ লৈ গ'ল। আৰু তাৰ কাৰণে এই বিষয়টো বাৰে প্ৰতি তেওঁ আলোচনা কৰি থকাটো বিচৰা নাই। আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'ব খুজিছে যে গৰু খুটিত গৰুবিলাক যেতিয়া গিৰ গাইবিলাক অনা হৈছিল, তাৰপিছত তাত গিৰ গাইবিলাকে ইটোৰ পিছত সিটোকৈ মৃত্যু সাবটি লৈছিল। তাৰপিছত পদ্ম হাজৰিকা উপায়হীন হোৱাৰ কাৰণেহে তেওঁলোকে সেই তাৰ সুৰক্ষাৰ কাৰণে, গৰুবিলাকক জীৱিত অৱস্থাত ৰখাৰ কাৰণে এনেদৰে বিধায়ক বা কোনোবা মন্ত্ৰীক দি দিছিল। তাৰ বিনিময়ত তেওঁলোকে পইচাও লৈছিল। এতিয়া মুখ্যমন্ত্ৰীয়ে বিচাৰিছে কি? মুখ্যমন্ত্ৰীয়ে বিচাৰিছে যে গুজৰাটৰ গিৰ গাই আৰু গৰু খুটি সম্পৰ্কত আপোনালোকে একেবাৰে আলোচনাটো বন্ধ কৰক, কোনো ধৰণৰ কথা বতৰা সেই বিষয়ত পাতিব নালাগে। তেওঁ বিচাৰিছে কেইটামান বিশেষ কথা। সেই বিশেষ কথাকেইটা মুখ্যমন্ত্ৰীয়ে এতিয়া বিচৰা নহয়, তেওঁ 2024 চনৰ 15 ফেব্ৰুৱাৰীৰ পৰা বিচাৰিছে। কিন্তু আমি মানুহবিলাকে, সাধাৰণ জনতা, বিৰোধী দল, সাংবাদিকে এই কথাবোৰ আওকাণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কি বিচাৰিছে সেই কথাটো আমাৰ সাংবাদিকেও গুৰুত্ব দিয়া নাই, সাধাৰণ মানুহবিলাকেও গুৰুত্ব দিয়া নাই, বিৰোধী দলবিলাকেও গুৰুত্ব দিয়া নাই। মুখ্যমন্ত্ৰীয়ে সেইকাৰণে বাৰে বাৰে কৈছে, সিদিনা তেওঁ ধুবুৰীত কৈছে, আজিও তেওঁ পুনৰবাৰ কৈছে তেওঁ কি বিচাৰিছে, কি চৰ্চা হোৱাটো তেওঁ কামনা কৰে। তেওঁ কৈছে যে ধুবুৰীত সেই বকৰিদৰ দিনাখন 1450টা গৰু কটা হ'ল। সেই গৰু কাটি নামঘৰ মন্দিৰত পেলাই দিয়া হ'ল, তাৰ মাংস পেলাই দিয়া হ'ল। আপোনালোকে সেই বিষয়ে কিমানটা টকশ্ব কৰিছে, কিমান সেই বিষয়ে সামাজিক মাধ্যমত লিখিছে, কিমান আলোচনা কৰিছে। এই বিষয়টো মুখ্যমন্ত্ৰীৰ কাৰণে গুৰুত্বপূৰ্ণ। মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকে জীৱিত গৰুকেইটাৰ হিচাপ বিচাৰি আছে, অথচ যিকেইটা গৰু সেইদিনাখন 1450টা গৰু যে কাটি খাই পেলালে সেই হিচাপ কিন্তু আপোনালোকে লোৱা নাই। আপোনালোকৰ হৃদয় কঁপা নাই সেই গৰুখিনি যে কাটি পেলাই মাংস খালে আৰু তাৰ মাংস যে নামঘৰত পেলালে, মন্দিৰত পেলালে, সেই বিষয়টোৱে আপোনালোকক কিন্তু অকণো দুখ দিয়া নাই। তেওঁ আচৰিত হৈছে যে মানুহৰ আচৰণো এনেকুৱা হ'ব পাৰেনে। তেওঁ একেটা সময়তে আচৰিত হৈছে যে যিটো সময়ত যুৱ কংগ্ৰেছৰ পেজটো, অসম ইউথ কংগ্ৰেছৰ যিটো পেজ আছে, সেই পেজটো চৌদি আৰবৰ পৰা পৰিচালিত হৈ আছে, কিন্তু সেইটো বিষয়তো কোনেও মূৰ ঘমোৱা নাই। না কোনোবাই টকশ্ব পাতিছে, না কোনোবাই সেই বিষয়টো মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছতো সামাজিক মাধ্যমত আলোচনাৰ বিষয় হিচাপে লৈছে। কোনেও সেই বিষয়টো গুৰুত্ব দিয়া নাই। সমান্তৰালভাৱে তেওঁ কৈছে যে গৌৰৱ গগৈ নামটো উল্লেখ কৰা নাই যদিও, এইটো অৱশ্যে আজি কোৱা কথা নহয়, আগতে তেওঁ কৈছে যে এগৰাকী কংগ্ৰেছ নেতা
অসমৰ এগৰাকী কংগ্ৰেছ নেতা তেওঁ যথেষ্ট জনপ্ৰিয় হোৱা বুলি সমালোচনা হৈছে, চৰ্চা হৈছে, বিভিন্নজনে আলোচনা কৰিছে যে গৌৰৱ গগৈ যথেষ্ট জনপ্ৰিয় হৈছে। সেই গৌৰৱ গগৈ কিহৰ কাৰণে জনপ্ৰিয় হৈছে তেওঁ তাৰো আঁতিগুৰি ব্যাখ্যা কৰিছে। তেওঁ কৈছে যে পাকিস্তান আৰু বাংলাদেশৰ পৰা বিভিন্ন একাউণ্ট পৰিচালিত হৈছে, নতুন নতুন সামাজিক কিছুমান মাধ্যমত একাউণ্ট দেখা গৈছে আৰু সেইবিলাকে বাৰে বাৰে গৌৰৱ গগৈ তাত গৌৰৱ গগৈ প্ৰসংগ বা অসম কংগ্ৰেছৰ প্ৰসংগত লাইক কৰিছে। অথচ সেই একাউণ্টবিলাকে কিন্তু কোনোটোৱেই ৰাহুল গান্ধীক ফ'ল' কৰা নাই, ৰাহুল গান্ধীক লাইকো কৰা নাই। এই বিষয়বোৰত মুখ্যমন্ত্ৰীৰ চিন্তাত এই বিষয়বোৰক লৈ জৰ্জৰিত হৈ পৰিছে। বাৰে বাৰে চিন্তা কৰিছে যে বাংলাদেশৰ পৰা পাকিস্তানৰ পৰা এই একাউণ্টবিলাকে কিয় গৌৰৱ গগৈক লাইক মাৰিব লগা হ'ল, কিয় অসম কংগ্ৰেছক লাইক মাৰিব লগা হ'ল। তেওঁৰ পেজতো দুই এজনে লাইক মৰা বুলি কৈছে, কোনো চেনেলৰ তলতো তেওঁলোকে বোলে সেই নতুন যিবোৰ একাউণ্ট সেই একাউণ্টবিলাকে লাইক মাৰি আছে, সেই কথাও তেওঁ কৈছে। তেওঁ আচলতে এইবোৰ চিন্তাতহে জৰ্জৰিত হৈ আছে। কিন্তু অসমৰ সংবাদ মাধ্যম, অসমৰ বিৰোধী দল, অসমৰ জনতাই আকৌ বিচাৰি আছে গৰু চুৰ কোন, গৰু চুৰ কোন বুলি আকৌ তেওঁলোকে ডাঙৰ ডাঙৰ হৰ্ডিং লগাইছে। হৰ্ডিং লগাই তেওঁলোকে উল্লেখ কৰি আছে, বাৰে বাৰে প্ৰশ্ন সুধি আছে যে গৰু চুৰ কোনে কৰিলে, গৰু খুটি গৰুবোৰ কলৈ গ'ল, গৰু খুটি গিৰ গাইবোৰ কলৈ গ'ল। এই গিৰ গাইৰ কাৰণে গিৰি যাব নেকি চৰকাৰ? মুখ্যমন্ত্ৰী সেইটো টেনচনত কিন্তু পৰা নাই। মুখ্যমন্ত্ৰীয়ে ভবা নাই যে গিৰ গায়ে তেওঁ চৰকাৰক গিৰাই দিব পৰা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। মুখ্যমন্ত্ৰীয়ে কেৱল ভাবিছে যে অসমত যিটো এটা পৰিৱেশ সৃষ্টি হ'ব লাগিছিল, গো মাংস মন্দিৰত উদ্ধাৰক লৈ যি পৰিস্থিতিৰ সৃষ্টি হ'ব লাগিছিল, কটন কলেজৰ ছাত্ৰাবাসৰ ফ্ৰণ্টত সন্মুখত গো মাংস উদ্ধাৰ হোৱাৰ কাৰণে যেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব লাগিছিল, সেই ধৰণৰ পৰিস্থিতি কিয় সৃষ্টি হোৱা নাই? তেওঁ খং তাতহে। আপোনালোকে তেওঁ কৈছে যে যিবোৰ বিষয় সমাজৰ লগত জড়িত, যিবোৰ বিষয়ে আচলতে সমাজক অন্যায় কৰে, সমাজৰ কাৰণে এটা চিন্তিত বিষয়, সেই বিষয়বোৰ আপোনালোকে উত্থাপন কৰক, সেই বিষয়বোৰক লৈ টক শ্ব' কৰক। কিন্তু আপোনালোকে কৰি আছে কি? আপোনালোকে যিকেইটা গৰু জীৱিত আছে সেইকেইটা ক'ত আছে, কোনে নিছে, কিমান টকাত নিছে, এইবোৰ বিষয়ে আৰু আলোচনা কৰি থাকিব লগা বিষয় নহয়।